আমি পতাকা উত্তোলনৰ বাবে ইতিমধ্যে সাজু হৈছোঁ। আমাৰ বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বৰ্তমান ৭৫ বছৰ অতিক্ৰম কৰোঁ অৱস্থা হৈছে। ইতিমধ্যে আজি আমাৰ জানুৱাৰী মাহৰ ২০২৬ বৰ্ষৰ জানুৱাৰী মাহৰ ১৬, ১৭, ১৮ তাৰিখে এই মহাৰাজত অনুষ্ঠানৰ কাৰ্যসূচী আৰম্ভ হ'ব আৰু সেই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ এটি সন্মিলনী অনুষ্ঠান আৰম্ভ হৈছে। ৰাতিপুৱাৰ পৰা এই অনুষ্ঠান চলি আছে। আমাৰ নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক মহোদয়ে ইতিমধ্যে আজি এই অনুষ্ঠানৰ পতাকা উত্তোলন কৰিলে আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিতো বন্তি প্ৰজ্বলন কৰি ইতিমধ্যে শেষ হৈছে আৰু আগন্তুক মই আজি আপোনালোকৰ জৰিয়তে মই আগন্তুক ১৬, ১৭, ১৮ জানুৱাৰী ২০২৬ৰ যিটো মূল অনুষ্ঠান, এই অনুষ্ঠানলৈ সকলোকে মই সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ আৰু আপোনালোকৰ উপস্থিতি সহায় সহযোগিতা মই বিনম্ৰভাৱে কামনা কৰিছোঁ। মন্দিত শ্ৰী শ্ৰী শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয় এই বটদ্ৰৱাৰ বিশেষকৈ আমাৰ মহাৰাজত জয়ন্তী আমাৰ যিখন মূল অনুষ্ঠান জানুৱাৰী মাহত মাজভাগত হ'ব আৰু তাৰ উদ্দেশ্য আগত ৰাখি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ এখন সন্মিলন আজি অনুষ্ঠিত হৈছিলে। কাৰণ দীঘলীয়া ইতিহাস আছে আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ এই বিদ্যালয়ৰ লগত তেওঁলোকে সংযোগ হ'ব বিচাৰিছে। এটা সুযোগ আমি তেওঁলোকক দিব লাগিব আৰু মূল অনুষ্ঠানটো যাতে সকলোৱে যাতে আমি সহযোগ পাওঁ তাকে আমি কামনা কৰিছোঁ। আৰু বিশেষকৈ আজি পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আৰু আমাৰ ভাৰত ৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ যিটো জন্মজয়ন্তী চলি আছে তেখেতৰ স্মৃতি আৰু আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত আজি শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল। সকলোকে মই শুভেচ্ছা জনাইছোঁ আৰু জানুৱাৰী মাহত হ'বলগীয়া মূল অনুষ্ঠানলৈ সকলোৰে সহযোগিতা তথা উপস্থিতি কামনা কৰিছোঁ।